নমস্কাৰ আছো বৰ্তমান তিনিচুকীয়া জিলাৰ ছৈখোৱা অঞ্চলৰ হাহাতি মুলুক গাঁৱত আৰু মই এটি বিশেষ খবৰ লৈ আহিছো আপোনালোকৰ মাজলৈ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা আজিৰ পৰ্যায়লৈকে অহাৰ আগতে নানা ধৰণৰ বেমাৰ আজাৰ মানুহৰ হৈছিল তেতিয়াও সেই সময়ৰ পৰাই আচলতে গছ গছনি এইবিলাকৰ পৰা বনৌষধি তৈয়াৰ কৰি মানুহৰ ৰোগ নিৰাময় হৈছিল ঠিক একেদৰে বিভিন্ন প্ৰান্তত আচলতে বৰ্তমানলৈকে সেই বনৌষধিৰ দ্বাৰা বিভিন্ন ৰোগ চিকিৎসা কৰা হয় আৰু বহুজন এনে ধৰণৰ চিকিৎসাৰ ফলত উপকৃত হৈছে সেই বিশেষ এজন ব্যক্তিৰ কাষলৈ আমি আজি আহিছো আৰু আপোনালোকৰ লগত অকণমান পৰিচয় কৰাই দিওঁ বুলি ভাবিছো কাৰণ এনে ধৰণৰ যদি আপোনালোকৰ কিবা সমস্যা আছে তেখেতৰ সৈতে আপুনি যোগাযোগ কৰি আপোনালোকৰ সেই সমস্যাবিলাকৰ পৰা আপোনালোকে হাত সাৰিব পাৰিব গতিকে বৰ্তমান কৈ আছো মই যে ছৈখোৱা অঞ্চলৰ হাহাতি মুলুক গাঁৱত আছো বিপিন সোণোৱাল বৰ্তাৰ ঘৰত আছো আৰু বিপিন সোণোৱাল বৰ্তাই বনৌষধিৰ যোগেদি বহু ৰোগ আৰোগ্য কৰিছে ইতিমধ্যে গতিকে সেই খবৰটো আমিও লাভ কৰি বিপিন বৰ্তাৰ কাষলৈকে আহিছো আৰু বিপিন বৰ্তাই বহু বছৰৰ পৰাই পাইলছ অৰ্থাৎ কেঁচুমূৰীয়া ৰোগৰ ঔষধ প্ৰদান কৰি বহু ব্যক্তিক ইতিমধ্যে সেই ৰোগৰ পৰা মুক্ত কৰিছে গতিকে এই বিশেষ ব্যক্তিজনক আপোনালোকৰ আগলৈ অকণমান চিনাকি কৰি দিওঁ বুলি ভিডিঅ'টো আচলতে প্ৰস্তুত কৰিছো গতিকে বৰ্তা ভালে আছে আমি গম পাইছো যে বিশেষ সূত্ৰে আপুনি বহু ব্যক্তিক ইতিমধ্যে পাইলছ অৰ্থাৎ কেঁচুমূৰীয়া ৰোগৰ ঔষধ প্ৰদান কৰি বহু ৰোগ আৰোগ্য লাভ কৰিছে কেনেধৰণে ঔষধটো প্ৰদান কৰে আপুনি মই এই যিটো মানে এতিয়া এইটো বনৌষধটো বনৌষধটো মানে সেই পতাত শিল পতাত পিচি মেলি তাৰ সেই কি বোলে বইল কৰিব লাগে ধৰক আধা ঘণ্টামান বইল কৰি তাৰ পৰা সেই ৰসটো চাহৰ নিচিনা খাব লাগে আৰু এইটো দেখিছো এবিধ পাত দেখিছো এবিধ পাতো লগত দিয়া হয় ন আচ্ছা যিখিনি ইয়াৰ লগতে আৰু দুই তিনিবিধ আছে আৰু যিখিনি মানে আপুনি ঔষধৰ মিশ্ৰণটোত যিখিনি দিয়ে সম্পূৰ্ণ প্ৰাকৃতিক বস্তু নহয় জানো সব গছ গছনি আচ্ছা এতিয়ালৈকে যিসকল ব্যক্তিয়ে খাইছে আপোনাৰ পৰা ঔষধ নিছে তেখেতলোকে ভাল হৈছে বেয়া হৈছে কি ধৰণৰ কয় ভাল পাইছো বুলি ভাল হয় বুলি কয় আৰু কোনো এজন ব্যক্তি আজিলৈকে ভাল নাই হোৱা বুলি নকয় আপুনি এই ঔষধটো ক'ৰ পৰা শিকিছিলে মই ডিব্ৰুগড়ত ভিনদেউ এজন আছে মানকটাত তেখেত এতিয়া নাইকিয়া হ'ল তেখেতে মোক এইবোৰ মানে দিছিলে শিকাইছিলে আৰু ঔষধটো খোৱাৰ ফলত আজিলৈকে কোনো কাৰোবাৰ পাৰ্শ্বক্ৰিয়া বা কেনেকুৱা নাই শুনাও নাই আৰু হোৱাও নাই বহুত ব্যক্তিয়ে আচলতে বনৌষধৰ নামত কিবা কিবি দিয়ে বা বনৌষধৰ নামত বহুত ব্যক্তিয়ে বিভিন্ন ধৰণৰ ঔষধ দিয়ে কিন্তু আপোনালোকে এটা কথা মন কৰিব বিশ্বাসযোগ্য বা যিজন ব্যক্তিৰ হাতত বহুকেইজন ৰোগী ইতিমধ্যে আৰোগ্য লাভ কৰিছে তেনেধৰণৰ ব্যক্তিৰ পৰা আচলতে বনৌষধি ল'ব আপোনালোকে যদি আপোনালোকৰ পাইলছৰ সমস্যা বুলি ক'লে সাধাৰণতে কাৰোবাৰ দুৱাৰটো তললৈ ওলাই যায় বাহিৰলৈ ওলাই যোৱাটো ভাল হৈ যায় কিছুমানৰ তেজ ওলোৱাটো ভাল হৈ যায় আৰু চাৰি কিনাৰে কেতিয়াবা ঘাঁহ নিচিনা হৈ যায় সেইটোও শুকাই যায় আমি বহু ব্যক্তি দেখো যে অপাৰেশ্যন কৰিবলৈ যায় অপাৰেশ্যন কৰি অহাৰ পিছত পুনৰ আকৌ সেই সমস্যাটো দেখা দিয়ে তেনেকুৱা মানুহকো মই খুৱাইছো তেনেকুৱা মানুহো ভাল হৈ গৈছে সুফল পাইছে কৈছে তেখেতে যে যিসকল ব্যক্তি কাৰোবাৰ ব্লাড যায় বা যিসকল ব্যক্তি গ্ৰহদ্বাৰটো অকণ বাহিৰলৈ ওলাই আহে তেনেধৰণৰ ব্যক্তিও এই বৰ্তাৰ পৰা ঔষধ খাই আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে আপুনি যদি বৰ্তাৰ পৰা ঔষধ খাব বিচাৰে বা তেতিয়াহ'লে তলত মই নাম্বাৰটো স্ক্ৰীণত ওলাই আছে এই নাম্বাৰটোৰ সৈতে যোগাযোগ কৰিব এই নাম্বাৰটোত ফোন কৰিব বা এড্ৰেছটোত চাব ইয়ালৈকে আহি আপোনালোকে ঔষধটো ল'ব পাৰিব আৰু বৰ্তা ঔষধটো ল'বলৈ ৰোগীজন আহিব লাগিব নেকি পাৰিলে ৰোগীজন আহিব লাগে যদি নোৱাৰে নাহিলেও কথা নাই ঘৰৰ কোনোবা মানুহ আহিলে মই ইয়াৰ পৰা বনাই মেলি দি পঠিয়াব পাৰিম খুব ধুনীয়াকৈ কৈছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহি আচলতে বৰ্তাৰ পৰা ঔষধ লৈ যায় আৰু বহু ব্যক্তি ইতিমধ্যে আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে আজিও বহুকেইজন ব্যক্তি আহিছিল কিন্তু আমি কিছু কাৰণত হয়তো সেই সময়ত আমি ভিডিঅ'টো প্ৰস্তুত নকৰিলোঁ কিন্তু তেখেতে কৈছে যে ৰোগীজন আচলতে বহু ৰোগী আহিব নোৱাৰা অৱস্থাত থাকে তেখেতে ৰোগীজন নাহিলেও ৰোগীৰ যদি আত্মীয় কোনোবা আহে তেখেতে এই ঔষধটো লৈ যাব পাৰিব বুলি কৈছে খুব ধুনীয়াকৈ গতিকে আপোনাৰ আৰু বৰ্তা আৰু কিবা কিবি ঔষধ দিয়ে কিন্তু পাইলছৰ ঔষধটোক আমি বিশেষভাৱে কম বুলি ভাবিছোঁ লগতে আনুষংগিকভাৱে আৰু কিছুমান ঔষধ বেমাৰৰ ঔষধ দি কি মই এতিয়া বগা চাৰাপৰ দিওঁ আৰু এই মাইকী মানুহৰ এইটো এই মাহেকীয়া সময়ত যে যিটো পেট কামোৰণে হয় সেইটো দিওঁ আৰু জণ্ডিছ আৰু সপ্তাহৰ প্ৰত্যেকবাৰেই দিয়ে নে বৃহস্পতিবাৰে নিদিওঁ চাওক পাইলছটো এটা ডাঙৰ সমস্যা আপোনালোকে মন কৰিব বহু ব্যক্তি এনেকুৱা আছে যে পাইলছৰ কথাটো ক'ব নোৱাৰে বা বহিব নোৱাৰে কিছুমানে স্কুল কলেজ যোৱাত অসুবিধা হয় গাড়ী ঘোঁৰা চলোৱাত অসুবিধা হয় গতিকে সেই ধৰণৰ ব্যক্তিসকলে বৰ্তাৰ সৈতে যোগাযোগ কৰিব পাৰিব আৰু এই ধৰণৰ ঔষধ আপুনি এবাৰ খাই চাব পাৰিব দেখিছে আপোনালোকে ঔষধটোৰ অকণমান যিটো এটা উপাদান দেখুৱাইছোঁ ইয়াৰ লগত আৰু কিছুমান বনৌষধ মিশ্ৰণ কৰি আচলতে প্ৰদান কৰা হয় কোনো কেমিকেল নাই নহয় সম্পূৰ্ণ প্ৰাকৃতিকভাৱে আহৰণ কৰা
উপাদানৰ পৰা আচলতে এই ঔষধটো প্ৰস্তুত কৰা হয়। আৰু কৈছোঁ মই যে স্কুল কলেজ যোৱাৰ পৰা বহুত ছাত্ৰ ছাত্ৰী বা ধৰক গাড়ী চলোৱা বাইক চলোৱা এনেকুৱা ধৰণৰ বহুতো সমস্যাৰ সন্মুখীন হয় পাইলছ হৈ থাকিলে মানে। তেখেতৰ লগত আছে তেখেতৰ পুত্ৰ। দাদা নমস্কাৰ। নমস্কাৰ। শুনিছোঁ বহু ব্যক্তি ইতিমধ্যে ঔষধ নিবলৈ আহিছে। আহে তেখেতলোকে ভাল পাইছে বুলি কয়। ঔষধৰ এতিয়ালৈকে কোনো পাৰ্শ্বক্ৰিয়া তেনেকুৱা পাৰ্শ্বক্ৰিয়া কোনো হোৱা নাই আৰু তেনেকৈ তেওঁলোকে জনোৱা নাই। আমি ভাল হৈছে বুলিয়ে তেওঁলোকক সুধিলে ভাল হৈছে বুলি কয়। আটাইতকৈ উল্লেখযোগ্য কথাটো হ'ল বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগ বুলি কৈছোঁ মই। এই বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যুগতো আচলতে বহু ঠায়ে ঠায়ে বনৌষধি খাই পেলাই মানুহ বহু ৰোগৰ পৰা আচলতে আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে। আৰু এটা ভাল কথা, কিছুদিনৰ আগতে আমেৰিকাৰ ঔষধ পঠোৱা হৈছে। ইয়াতে মানে আমাৰ এই আমাৰ হাঁকাতিতে তেওঁৰ ভায়েক এজনৰ হৈছিল। তেওঁৰ ভায়েক টিচাৰ কৰিছিলে, তেওঁ এতিয়া বৰ্তমান টিচাৰ এৰিলে। তেওঁ বস্তুটো আগতে তেওঁৰ হৈছিল, তেওঁ খোৱাৰ পিছত তেওঁৰ ভাল হোৱাৰ পিছত তেওঁৰ ককাইক থাকে আমেৰিকাত। তাৰপিছত অলপ দিন বেছি দিন হোৱা নাই, আপোনাৰ 15-20 দিনৰ আগতে তেওঁ ইয়াৰ পৰা আমেৰিকালৈ পঠাবৰ কাৰণে ইয়াৰ পৰা বস্তুটো বনাই মেলি লৈ গ'ল। তাৰপিছত মই 2-4 দিনৰ আগতে তেওঁক সুধিলোঁ যে আমেৰিকালৈ ঔষধটো পঠিওৱা হ'ল, কিন্তু আমাৰ মানে ভাল হ'ল নে কি হ'ল, বেয়া হ'ল, এই বস্তুটো তুমি যে মোক নজনালা। কিন্তু মই তেতিয়া সুধোঁ, তেওঁ কৈছে ভাল পাইছে, ভাল হ'ল বুলি ক'লে। খুব ধুনীয়াকৈ তেখেতে কথাটো কৈছে চাওক, যে আমেৰিকালৈ ঔষধ পঠিয়াই দিয়া হৈছে, তাত থকা ব্যক্তিয়ে খাই পেলাই আৰোগ্য লাভ কৰিছে বা ভাল পাইছে বুলি কৈছে। এইটো এটা ইমান ডাঙৰ কথা। ধৰক তাত চিকিৎসা কৰিছে তেখেতে, হয়তো সুফল পোৱা নাই, গতিকে ইয়াৰ পৰা বনৌষধিটো লৈ পেলাই তেখেতে ভাল পাইছে। আৰু ইয়াতে আমি ইতিমধ্যে বহুকেইজন ব্যক্তি আছে ইতিমধ্যে, আৰু আমাৰ ছাৰ আছে, ছাৰো বহুকেইজন ব্যক্তি ইয়ালৈকে আনিছে ইতিমধ্যে ঔষধ খাই পেলাই। ছাৰ, আপুনি যাক যাক খবৰ কৰিছে তেখেতলোকৰ ভাল পাইছে? প্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ সকলোকে। মই বহুত মানুহক পঠাইছিলোঁ বা লৈ আছিলোঁ, তেখেতলোকে ফিডবেক দিছে চবতে ভাল হৈছে দৰৱ খাই কিনে। যদি খোৱাটো তেখেতে যেনেকৈ কয় মানে পাইলছত, মেইনলি পাইলছত যিটো খাব নালাগে বুলি কয়, সেইটো কেইদিনমান মানি চলিব পাৰোঁ, কিন্তু সঁচাকৈ ভাল হৈ যায়। আচ্ছা, ইয়াতে কথা কিছুমান মই অকণমান থাকি গৈছে যে কি খাব নোৱাৰিব যদি পাইলছ হৈ আছে মানুহজনে? পাইলছ হৈ থাকিলে 1 নম্বৰ হৈছে হাঁহ মাংস, মাটিদাল, তাৰপিছত হ'ল মাটিদাল আৰু বৰা চাউলৰ বস্তু, বৰা চাউলৰ। আৰু এইবোৰ এতিয়া ধৰক যেনেকৈ চালানী মাছবোৰ আহিছে, ব্ৰইলাৰ মাংস আহিছে, সেইবোৰ নোখোৱাটোৱে ভাল। এইকেইটা মানিলে ভাল হৈ যাব, এইকেইটা মানিলে ভাল হ'ব বুলি কৈছে। আৰু দুটা কথা পাতিব বিচাৰিম যে বহুত ৰোগী এনেকুৱা আছে যাৰ হয়তো ব্লিডিং হৈ আছে, তেনেকুৱা ব্যক্তিও ভাল হৈ আহিছে বুলি কোৱা শুনিছোঁ আমি। হয়, ব্লিডিং হৈ থকা, এতিয়া যদি ব্লিডিং হৈ থকাটো বেছি ভাল। যদি ব্লিডিং হৈ থাকে নহয়, তেতিয়া একদম লগে লগে আজি যদি খালে নহয়, তেওঁ কালিলৈ ৰিপৰ্ট পাব, লগে লগে। মানে এবাৰ খোৱা, এটা পালি খোৱাৰ লগে লগে এটা পালি ৰাতিপুৱা খাব, গধূলি এটা পালি খাব, 2টা পালিয়ে মাত্ৰ দৰৱ, 2টা পালি চাহৰ দৰে। তাৰপিছত পিছদিনা ৰিপৰ্ট পাবই। আৰু খালি খাদ্য বস্তু মানি চলিব, মানি চলিব, গৰম জাতীয় বস্তু। বেছি দিন নালাগে, 15 দিন মান মানিলে হৈ গ'ল। 15 দিন মান মানাৰ পিছত তেওঁ খাব পাৰে, আৰামছে খাব পাৰে। আৰু এটা কথা সুধিম মই, যে 15 দিন মান মানাৰ পিছতে তেখেতে অন্য ধৰণৰ বস্তু খাব পাৰিব। কিন্তু আমি দেখোঁ যে চিকিৎসা বিজ্ঞানত বা ধৰক পাইলছৰ এজন অপাৰেশ্যন কৰিবলৈ যায় বা ধৰক মাংস বাঢ়ি যায়, তো আপোনাৰ ঔষধটো খোৱাৰ পিছত মানে কেনেধৰণৰ হেৰি? মাংস যিটো বাঢ়ি যায়, যিমানখিনি বাঢ়িছে মাংসটো, তাৰ পৰা সেই মাংসটো আৰু তাৰ পৰা নেবাঢ়ে মানে, তাতে মানে বস্তুটো মানে সিমানতে থাকি যাব, তাক ৰখাই দিব মানে। ৰখাই দিয়াৰ পিছত বস্তুটো যেতিয়া মাংসটো বাঢ়ি যায়, তেওঁ লেট্ৰিন কৰোঁতে বিষ হয়। মাংসটো বাঢ়ি যোৱাৰ পিছত লেট্ৰিন কৰোঁতে বিষ হ'ব, কিন্তু সেই বিষবিলাক যিমান হেৰি আছিলে চব নাইকিয়া কৰি দিব। বিষ নাইকিয়াৰ পিছত সেই মাংসটুকুৰা থাকে। আৰু এতিয়া ক'বলৈ গ'লে লাজ লগা কথা নহয়, মোৰ ফেমিলিও আছে, তেওঁ তেনেকুৱাকৈ খাই মেলি এতিয়া তেনেকৈ সুস্থ। তেওঁ আজি 15 বছৰ বেছি হ'ল। দেখিছে, 15 বছৰ ঘৰতে প্ৰমাণ। আৰু যিসকল ব্যক্তি ঔষধ ল'ব বিচাৰে তেখেতলোকে আপোনালোকৰ ইয়ালৈকে আহিব লাগিব, আহিব পাৰে। আৰু যদি তেওঁলোকে যোগাযোগ কৰি যদি বেমাৰী আহিব নোৱাৰে, তেওঁৰ মানে ঘৰুৱা এজন আহিলেও বস্তুটো নি খুৱাব পাৰে। আৰু ফোন নম্বৰটো, আপোনাৰ এড্ৰেছটো আমি লিখি দিম তলতে, আপোনালোকে যোগাযোগ কৰিব। চাওক, আপোনালোকে বনৌষধিটো আচলতে পাবলৈ বহুত দিগদাৰ, যথেষ্ট কষ্ট কৰা হয়, যথেষ্ট হাবি জংঘলৰ পৰা বস্তুটো গোটাই অনা হয়, তাৰপিছতে প্ৰস্তুত কৰি ৰোগীজনক প্ৰদান কৰা হয়, যাতে তেখেতে আৰোগ্য লাভ কৰে। এইখিনি কথা আপোনালোকে অকণমান মন কৰিব। আৰু আপোনালোকৰ যদি তাত ঘৰত বা আশে পাশে যদি এনেকুৱা ধৰণৰ ৰোগ আছে, কাৰোবাৰ এবাৰ দেখাই চাব পাৰে, ঔষধটো খুৱাই চাব পাৰে, যাতে আপোনাৰ সেই ৰোগটোৰ পৰা আৰোগ্য লাভ কৰিব পাৰি। ভিডিঅ'টো আজি ইমানখিনিতে সামৰণি মাৰিছোঁ। পুনৰ এড্ৰেছটো কৈ দিব বিচাৰিছোঁ। বৰ্তমান তিনিচুকীয়া জিলাৰ ছয়খোৱা অঞ্চলৰ হাঁহখাতি মুলুক গাঁৱত এই বৰদেউতাৰ ঘৰ, গতিকে যোগাযোগ কৰিব পাৰিব, তলত এই নাম্বাৰটো দিয়া আছে। আৰু আজি ভিডিঅ'টো ইমানখিনিয়ে, ধন্যবাদ। জয় অসম।